প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে। আৰু আজি আমি আলোচনা কৰিম টেন্সৰ ওপৰত। গতিকে আমি জানো যে টেন্স তিনি প্ৰকাৰৰ, প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স, আৰু প্ৰত্যেকটো টেন্সৰে চাৰিটাকৈ ভাগ আছে। গতিকে টোটেল টেন্স হ'ব 12টা টেন্স আৰু আমি 12টা টেন্স বুলি পঢ়িব লাগিব। আৰু আজি আমি 12টা টেন্সৰ ফৰ্মেশ্যন ব্যৱহাৰ আৰু সেই টেন্সৰ বাক্য আমি ইংৰাজীলৈ কেনেধৰণে অনুবাদ কৰিব পাৰোঁ আজি সেই বিষয়ে আমি আলোচনা কৰিম। প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ হ'ল প্ৰেজেন্ট ইনডেফিনিট বা ইয়াক চিম্পল প্ৰেজেন্ট বুলিও কোৱা হয়, প্ৰেজেন্ট কণ্টিনিউৱাছ, প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক একেদৰে পাষ্ট টেন্সৰ ভাগকেইটা হ'ল পাষ্ট ইনডেফিনিট বা ইয়াক চিম্পল পাষ্ট বুলিও কোৱা হয়, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আৰু ফিউচাৰ টেন্সৰ ভাগকেইটা হ'ল ফিউচাৰ ইনডেফিনিট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। আৰু আমি টেন্স জনাৰ আগতে ছাবজেক্ট, অবজেক্ট আৰু ভাৰ্বৰ বিষয়ে ভালদৰে জানিব লাগিব। মানে এটা বাক্যত আমি ছাবজেক্ট, অবজেক্ট আৰু ভাৰ্ব বাছি উলিয়াব জানিব লাগিব। যেনে সি কিতাপ পঢ়ে, এই বাক্যটোত ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট ইয়াত কি কি? গতিকে আমি এটা বাক্যত ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট বাছি উলিয়াবৰ কাৰণে বাক্যটোত যি কাম কৰে সিয়ে হ'ব ছাবজেক্ট। মানে সি কিতাপ পঢ়ে, ইয়াত কিতাপ পঢ়া কামটো কোনে কৰিছে? সি। গতিকে বাক্যটোত হ'ব ছাবজেক্ট সি। আৰু সাধাৰণতে বাক্যত ছাবজেক্টটো প্ৰথমতে থাকে আৰু ইয়াৰ পিছত আহিব ভাৰ্ব। গতিকে ভাৰ্বটো বাছি উলিয়াবৰ কাৰণে আমি বাক্যটোত যি কৰা বা হোৱা বুজায়, যি পদে কৰা বা হোৱা বুজায় তাকে আমি ভাৰ্ব বুলি ক'ব পাৰোঁ। যেনে পঢ়া, ইয়াত পঢ়ে, সি কিতাপ পঢ়ে, গতিকে পঢ়া কামটো পঢ়া বুলি কওঁতে কিবা এটা কৰা বা হোৱা বুজাইছে, গতিকে পঢ়াটো হ'ব ইয়াত ভাৰ্ব। আৰু ভাৰ্বটো চাবৰ কাৰণে সাধাৰণতে আমি বাক্যটোৰ শেষৰ ফাললৈ চালেই হ'ল। গতিকে পঢ়ে, ইয়াত পঢ়াটো হ'ব ভাৰ্ব। আৰু অবজেক্টটো বাছি উলিয়াবৰ কাৰণে আমি কি বা কাক বুলি যদি প্ৰশ্ন কৰোঁ তেতিয়া আমি অবজেক্টটো পাব পাৰোঁ। যেনে সি কিতাপ পঢ়ে, কি পঢ়ে? কিতাপ, গতিকে কিতাপটো হ'ব ইয়াত অবজেক্ট। বা কেতিয়াবা কাক বুলিও প্ৰশ্নটোৰ উত্তৰ থাকিব পাৰে, গতিকে কেতিয়াবা এটা বাক্যত দুইটা আমি উত্তৰ পাব পাৰোঁ, কি উত্তৰ পাব পাৰোঁ বা কাক বুলি ক'লেও উত্তৰ পাব পাৰোঁ। গতিকে কেতিয়াবা আমি এটা বাক্যত দুটা অবজেক্ট পাব পাৰোঁ। আৰু টেন্সৰ বিষয়ে জনাৰ আগত আমি পাৰ্চনৰ বিষয়ে জানিব লাগিব। গতিকে পাৰ্চন তিনি প্ৰকাৰ আমি জানো, ফাৰ্ষ্ট পাৰ্চন আই আৰু উই, আৰু ছেকেণ্ড পাৰ্চন ইউ। আৰু ইয়াৰ বাহিৰে মানে ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড পাৰ্চনৰ বাহিৰে যিখিনি থাকিব সেইখিনি সকলোখিনি হ'ব থাৰ্ড পাৰ্চন। আৰু ইয়াত আই বুলি কওঁতে এটাক বুজাব আৰু উই বুলি কওঁতে বহুতক বুজাব। গতিকে আইটো হ'ব ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু উইটো হ'ব ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ। আৰু ইয়াত ছেকেণ্ড পাৰ্চন ইউটো সদায় প্লুৰেল নাম্বাৰত ধৰা হয়, ইউটো সদায় প্লুৰেল নাম্বাৰ হয়। কাৰণ ইউটোৱে তুমি, তোমালোক, আপুনি, আপোনালোক সকলো বুজায়। গতিকে সেইকাৰণে ইউটো আমি ব্যৱহাৰ কৰোঁতে সদায় প্লুৰেল নাম্বাৰত ধৰিব লাগিব, অৰ্থাৎ বহু বচনত ধৰিব লাগিব। আৰু ইয়াৰ বাহিৰে এইখিনি হ'ব থাৰ্ড পাৰ্চন, হি, চি, ইট এইবিলাক এটাক বুজাইছে, গতিকে এইবিলাক হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। আৰু ডেটো হ'ব থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ। গতিকে আমাৰ প্ৰথম আহিলে প্ৰেজেণ্ট ইনডেফিনিট টেন্স বা চিম্পল প্ৰেজেণ্ট। গতিকে এই টেন্সটো আমি কেনেধৰণৰ বাক্যত আমি ব্যৱহাৰ কৰিব পাৰোঁ বা কেনেধৰণৰ বাক্য আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বুলি ক'ব পাৰিম। গতিকে যিবিলাক বাক্য চিৰন্তন সত্য ঘটনা হয় আৰু যিবিলাক বাক্য অভ্যাসগত কাম হয়, গতিকে তেনেধৰণৰ বাক্যত আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। চিৰন্তন সত্য ঘটনা বা ইউনিভাৰ্চেল ট্ৰুথ মানে হ'ল যিবিলাক ঘটনা কেতিয়াও মিছা হ'ব নোৱাৰে। যেনে সূৰ্য পূবফালে উদয় হয় টেন্স, বা মোৰ দেউতাই প্ৰতিদিনে বাতৰি কাকত পঢ়ে, গতিকে বাতৰি কাকত পঢ়াটো মোৰ দেউতাৰ অভ্যাস, গতিকে সেইটো হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্স। আৰু প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ এটা ফৰ্মেশ্যন আছে, ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট, ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম। মানে ভাৰ্বৰ আমাৰ তিনিটা ফৰ্ম থাকে, প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল। যেনে ডু ভাৰ্বটো ডু, ডিড, ডান, গতিকে ডু ভাৰ্বৰ তিনিটা ফৰ্ম আছে। যেনে গ', ৱেণ্ট, গান, গতিকে প্ৰত্যেকটো ভাৰ্বৰে তিনিটা ফৰ্ম থাকে। গতিকে আমি এই প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব। মানে ভাৰ্বৰ প্ৰথমতে যিটো ফৰ্ম থাকিব সেই ফৰ্মটো ব্যৱহাৰ হ'ব। গতিকে ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট। আৰু এই ফৰ্মেশ্যনটো ব্যৱহাৰ কৰি আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ যিকোনো এটা অসমীয়া বাক্য আমি ইংৰাজীলৈ অনুবাদ কৰিব পাৰিম। আৰু ইয়াতে মন কৰিব লাগিব, যদি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, মানে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে হ'ল আমি আগত পঢ়ি আহিছিলোঁ যেনেধৰণে হি, চি, ইট বা কোনো মানুহৰ নাম এইবিলাক হ'ব থাৰ্ড পাৰ্চন
ছিংগুলাৰ নাম্বাৰ আৰু যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত এছ বা ই এছ যোগ কৰিব লাগিব গতিকে মই চাহ খাওঁ এই বাক্যটো হ'ল প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য আমি কেনেধৰণে গম পালোঁ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য এইটো অভ্যাসগত কাম হেবিচুৱেল একশ্যন গতিকে এইটো হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য আৰু আমি ইংৰাজীলৈ অনুবাদ কৰিবলৈ হ'লে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ যিটো ফৰ্মেশ্যন আছে ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট সেই ফৰ্মেশ্যনত আমি ইংৰাজীলৈ অনুবাদ কৰিব লাগিব গতিকে প্ৰথম আহিব ছাবজেক্ট গতিকে ছাবজেক্টটো মই কাৰণ কামটো মই কৰিছোঁ চাহ খোৱা কামটো মই কৰিছোঁ গতিকে আই তাৰপিছত আহিব ভাৰ্বটো চাবৰ কাৰণে আমি অসমীয়া বাক্যটোৰ শেষৰ ফালে চালেই হ'ল গতিকে খাওঁ মানে খোৱাটো ভাৰ্ব ইয়াত পি খোৱা বুজাইছে ইয়াত চুবাই খোৱা কথা বুজোৱা নাই গতিকে যদি চুবাই খোৱা হয় ইট হ'ব আৰু যদি পি খোৱা হয় তেতিয়া হ'ব ড্ৰিংক গতিকে আই ড্ৰিংক তাৰপিছত আহিব অবজেক্টটো কি খাওঁ চাহ গতিকে আই ড্ৰিংক টি ঠিক একেদৰে আৰু ভিডিঅ'ৰ মাজতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে এটা কথা জনাই থওঁ যে আমাৰ এই চেনেলৰ ফালৰ পৰা মই এটা ইংৰাজী ব্যাকৰণৰ গোটেই নোটখিনি সন্নিৱিষ্ট কৰি পেলাই এটা PDF মই প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত এনেধৰণে তোমালোকৰ মোবাইলত ওলাব আৰু এনেধৰণে তোমালোকে ইংৰাজী ব্যাকৰণৰ গোটেই নিয়মখিনি তোমালোকে ইয়াতে পাবা আৰু গোটেই নিয়মখিনি মানে ইয়াত যিখিনি বিষয় সন্নিৱিষ্ট কৰা হৈছে ইয়াত দিয়া আছে আৰু তাত যিখিনি বিষয় এই PDFটোত সন্নিৱিষ্ট কৰা বিষয়সমূহ দিয়া আছে আৰু সেই বিষয়সমূহ হ'ল টেন্স মানে টেন্সৰ সম্পূৰ্ণ প্ৰকাৰখিনি মই তাতে দি দিছোঁ আৰু কেনেধৰণে ট্ৰেন্সলেশ্যন কৰা হয় ছাবজেক্ট অবজেক্ট কি মানে গোটেইখিনি তাতে মই সন্নিৱিষ্ট কৰিছোঁ আৰু ট্ৰেন্সলেশ্যন মানে অসমীয়াৰ পৰা ইংৰাজীলৈ কেনেধৰণে অনুবাদ কৰা হয় আৰু টেন্স কাৰেকশ্যন ভইচ চেঞ্জ নেৰেশ্যন প্ৰিপজিশ্যন ডিটাৰমিনাৰ তাৰপিছত কম্বাইন চেণ্টেন্স কাৰেকশ্যন মেক চেণ্টেন্স গ্ৰুপ ভাৰ্বছ ফ্ৰেজেছ গোটেইখিনি তাতে মই এই 10টা যি বিষয় এই 10টা বিষয় মই তাত সম্পূৰ্ণৰূপে সন্নিৱিষ্ট কৰিছোঁ আৰু তাত নোটখিনি সুন্দৰভাৱে তাত বনাই দিয়া আছে আৰু তোমালোকে নোটখিনি পঢ়িলে আৰু নোটখিনি তোমালোকৰ চিৰিয়েলি দিয়া আছে মানে কোনটোৰ পিছত কোনটো মানে তাত বিচাৰি ফুৰিব নালাগে আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই এই PDFটো মানে প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত তোমালোকে এনেধৰণে ওলাব আৰু ইয়াতে তোমালোকৰ নিজৰ মোবাইলতে ডাউনলোড কৰি পেলাই তোমালোকে এনেধৰণে পঢ়িব পাৰিবা গতিকে আৰু ইয়াতে মই কি কৰিছোঁ HSLC 1998ৰ পৰা মানে এতিয়ালৈকে যিমানখিনি গ্ৰামাৰৰ কুৱেশ্যন আহিছে গোটেই গ্ৰামাৰৰ কুৱেশ্যনখিনি ইয়াত দিয়া আছে আৰু সেই কুৱেশ্যনখিনিৰ এনচাৰখিনিও দিয়া আছে কেৱল কুৱেশ্যনখিনি নহয় এনচাৰখিনিও দিয়া আছে আৰু তোমালোকে সেই গ্ৰামাৰৰ কুৱেশ্যনখিনি উত্তৰত বিচাৰি ফুৰিব নালাগে এই PDF ফাইলটোতে তোমালোকে পাই যাবা আৰু ইয়াতে তোমালোকৰ নোটখিনি সুন্দৰভাৱে বনাই দিয়া আছে আৰু নোটখিনি পঢ়িলেই তোমালোকে ভালদৰে বুজি পাবা গতিকে ইয়াতে যদি তোমালোকে টেন্সটো চোৱা গতিকে ইয়াতে টেন্সৰ ধুনীয়াকৈ সুন্দৰকৈ বুজাই থোৱা আছে প্ৰেজেণ্ট ইনডেফিনিট টেন্স গোটেই বাক্যটো অভ্যাসগত হ'লে এনেধৰণে গোটেইখিনি ইয়াত চিৰিয়েলি মানে ক্ৰম অনুসাৰে ইটো মানে কোনটোৰ পিছত কোনটো পঢ়িব লাগিব আৰু কিছুমান ছাত্ৰ ছাত্ৰীৰ কি হয় এনেধৰণৰ তেওঁলোকৰ মানে খোকোজা লাগে কোনটো বিষয়ৰ পিছত কোনটো বিষয় পঢ়িম মানে গ্ৰামাৰৰ কোনটোৰ পিছত কোনটো পঢ়িম গতিকে ইয়াত এই তোমালোকে যদি PDFটো লোৱা তেতিয়া এই PDFটোতে তোমালোকে চিৰিয়েলি পঢ়িলে সুন্দৰকৈ কথাখিনি বুজি পাব পাৰিবা আৰু ইয়াতে মই সম্পূৰ্ণ ইংৰাজী ব্যাকৰণৰ সম্পূৰ্ণ বিষয়খিনি মই সন্নিৱিষ্ট কৰিছোঁ গতিকে ইয়াতে তোমালোকে যিটো বিষয় পঢ়োঁ বুলি ভাবা গতিকে ভইচ চেঞ্জ নেৰেশ্যন টেন্স প্ৰিপজিশ্যন ডিটাৰমিনাৰ কম্বাইন চেণ্টেন্স যিয়ে নপঢ়োঁ বুলি কোৱা সকলোখিনি ইয়াতে পাবা আৰু ইয়াতে যদি তোমালোকে ধৰি লোৱা কিবা এটা বিষয় পঢ়ি থাকোঁতে ধৰি লোৱা ইয়াত বুজি পোৱা নাই ধৰি লোৱা টেন্সটো বা নেৰেশ্যন পঢ়ি আছা নেৰেশ্যনটো পঢ়ি থাকোঁতে ধৰি লোৱা অলপ নোটটো পঢ়ি পেলাই ভালদৰে বুজি পোৱা নাই তেতিয়া তোমালোকে মই তাতে কি কৰিছোঁ সেই PDFৰ মানে সেই বিষয়টোৰ ওপৰতে কি কৰিছোঁ তাৰ ভিডিঅ'ৰ লিংকো মই দি দিছোঁ গতিকে সেই ভিডিঅ'ৰ লিংকটোতো তোমালোকে ক্লিক কৰি পেলাই তোমালোকে সেই ভিডিঅ'টো চাই পেলাই ভালদৰে বুজিব পাৰিবা আৰু এনেধৰণে প্ৰস্তুত কৰি লোৱা PDFক ই-বুক বুলি কোৱা হয় গতিকে আৰু এই ই-বুকখন যদি তোমালোকে ল'ব বিচাৰা বা এই PDF ফাইলটো যদি তোমালোকে ল'ব বিচাৰা তেন্তে তোমালোকে তাৰ কাৰণে তোমালোকে পে' কৰিব লাগিব 199 এটা পে' কৰিব লাগিব আৰু 199 পে' কৰাৰ পিছত তোমালোকৰ হোৱাটছএপত মানে তোমালোকে মোৰ গুগল পে' বা ফোনপে'ত তোমালোকে সেই পে'মেণ্টটো তোমালোকে পঠিয়াব পাৰা আৰু সেই পে'মেণ্টটো পঠিওৱাৰ পিছত মই তোমালোকৰ এই PDF ফাইলটো তোমালোকৰ হোৱাটছএপত দি দিম আৰু তাতে ক্লিক কৰি পেলাই লিংকটো মই দি দিম তাতে ক্লিক কৰি পেলাই ডাউনলোড কৰি ল'ব পাৰিবা
আৰু ডাউনলোড কৰাৰ পিছত এটা পাছৱৰ্ড আহিব আৰু সেই পাছৱৰ্ডটো মই তোমালোকক দি দিম আৰু পাছৱৰ্ডটো ক্লিক কৰাৰ পিছত তোমালোকে এনেধৰণে মোবাইলতে এনেধৰণে গোটেইখিনি তোমালোকক ওলাই যাব আৰু তাতে পঢ়িব পাৰিবা। আৰু যদি তোমালোকে কোনো ইচ্ছুক ষ্টুডেণ্টে যদি এই ইবুকখন ক্ৰয় কৰিব বিচাৰা তেন্তে মোৰ ফোন নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, হোৱাটছএপ নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, গতিকে তাতে তোমালোকে কণ্টেক্ট কৰিব পাৰিবা 6002829591। তুমি চাহ খোৱা, গতিকে ইউ ড্ৰিংক টি। ইয়াৰ পিছত আহিলে সি চাহ খায়, গতিকে এইটো অভ্যাসগত কাম, চাহ খোৱাটো তাৰ অভ্যাস। গতিকে প্ৰথম আহিব ছাবজেক্টটো সি, গতিকে প্ৰথম আহিলে সি। তাৰপিছত আহিব ভাৰ্ব, গতিকে ভাৰ্বটো হ'ল ইয়াত খোৱা, গতিকে খোৱাটো হ'ব ড্ৰিংক। কিন্তু ইয়াতে মন কৰিব লাগিব যে ইয়াৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে সেইকাৰণে ভাৰ্বৰ লগত এছ এটা যোগ হৈছে। গতিকে হি ড্ৰিংকছ, কি খায়, চাহ খায়, গতিকে কি বুলি প্ৰশ্ন কৰিলে আমি অবজেক্টটো পাওঁ, গতিকে হি ড্ৰিংকছ টি। ইয়াৰ পিছত আছে মোৰ দেউতা প্ৰতি দেওবাৰে বজাৰলৈ যায়, গতিকে এই বাক্যটো হেভিচুৱেল একশ্যন বা অভ্যাসগত কাম, গতিকে এইটো হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্স। গতিকে এই বাক্যটো ইংৰাজীলৈ অনুবাদ কৰিবলৈ হ'লে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যনত কৰিব লাগিব। গতিকে প্ৰথম আহিব ছাবজেক্ট, গতিকে ছাবজেক্টটো হ'ব মাই ফাদাৰ, মোৰ দেউতা, কাৰণ ইয়াত কামটো কোনে কৰিছে, বজাৰলৈ যোৱা কামটো কোনে কৰিছে, মোৰ দেউতা, গতিকে যি কামটো কৰে সিয়ে হ'ব ছাবজেক্ট, গতিকে ছাবজেক্টটো প্ৰথমতে থাকিব, গতিকে মাই ফাদাৰ। তাৰপিছত আহিব ভাৰ্ব, গতিকে ভাৰ্বটো চাবৰ কাৰণে বাক্যটোৰ অসমীয়া বাক্যটোৰ শেষৰ ফালে চালেই হ'ল, গতিকে যায় মানে যোৱাটো ভাৰ্ব, গতিকে মাই ফাদাৰ আৰু যোৱাটো হ'ব ইংৰাজীত গ'। আৰু ইয়াৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, মানে মাই ফাদাৰটো থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ, গতিকে সেইকাৰণে ভাৰ্বৰ লগত এছ বা ই এছ আহিব। আৰু আমি এছ আহিব নে ই এছ আহিব কেনেধৰণে গম পাম, যদি ভাৰ্বটোৰ শেষত অ', এছ এইচ বা চি এইচ বা এছ থাকে তেতিয়া আমি সেই ভাৰ্বটোৰ শেষত ই এছ লগাম, গতিকে ইয়াত অ' আছে গতিকে ই এছ লগাম, অন্যথা আমি সেই ভাৰ্বটোত এছ লগাম, গতিকে মাই ফাদাৰ গ'জ। গতিকে ছাবজেক্ট প্লাছ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম প্লাছ অবজেক্ট, গতিকে আমি এতিয়া অবজেক্টটো বহাব লাগে, গতিকে আমি এই বাক্যটোত চাম যে অবজেক্টটো আছে নাই, কেতিয়াবা আকৌ বাক্যটোত অবজেক্ট নাথাকিবও পাৰে, গতিকে এই বাক্যটোত অবজেক্ট আছে নাই, কি বা কাক বুলি প্ৰশ্ন কৰিলেই হ'ল, যদি উত্তৰ আছে তেতিয়া অবজেক্ট আছে, যদি নাই তেতিয়া সেই বাক্যটোৰ অবজেক্ট নাই। কি যায় বা কাক যায় বুলি যদি আমি প্ৰশ্ন কৰোঁ, গতিকে ইয়াত আমি উত্তৰ নাপাওঁ, গতিকে এই বাক্যটোত অবজেক্ট নাই। গতিকে যদি তাৰ পিছত ঠাই থাকে ঠাই বহাব লাগে, আৰু যদি টাইম থাকে টাইম বহাব লাগে, গতিকে ঠাই আৰু টাইম মানে প্লেচ আৰু টাইম যদি দুটা একেলগে থাকে এটা বাক্যত, প্ৰথমতে আমি ঠাইটো বহাম, প্লেচটো বহাম, তাৰপিছত আমি টাইমটো বহাম। গতিকে ইয়াত প্লেচটো আছে বজাৰলৈ, গতিকে যদি অসমীয়াত ঠাইৰ পিছত লৈ থাকে তেতিয়া আমি ইংৰাজীত সেই ঠাইৰ আগত টু ব্যৱহাৰ কৰিব লাগে, গতিকে টু দ্য মাৰ্কেট। তাৰপিছত আহিব টাইমটো, গতিকে প্ৰতি দেওবাৰে, গতিকে এভৰি ছানডে, গতিকে মাই ফাদাৰ গ'জ টু দ্য মাৰ্কেট এভৰি ছানডে। ইয়াৰ পিছত আছে শিক্ষকজনে আমাক ইংৰাজী শিকায়, এই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য, গতিকে প্ৰথমতে আহিব ছাবজেক্টটো হ'ব দ্য টিচাৰ, তাৰপিছত আহিব ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, গতিকে ভাৰ্বটো হ'ব শিকায়, গতিকে শিকোৱাটো হ'ব ভাৰ্ব, গতিকে শিকোৱাটো ইংৰাজীত হ'ব টিচ, TEACH। আৰু ইয়াতে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, দ্য টিচাৰ বুলি কওঁতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হৈছে, গতিকে ভাৰ্বটোৰ লগত এছ বা ই এছ আহিব, গতিকে ইয়াত ই এছ আহিব কাৰণ ভাৰ্বটোৰ শেষত CH আছে, গতিকে ই এছ যোগ দিব লাগিব, গতিকে দ্য টিচাৰ টিচেছ। আৰু ইয়াৰ পিছত আমি অবজেক্টটো বহাব লাগে, গতিকে অবজেক্টটো আমি কি বা কাক বুলি প্ৰশ্ন কৰিলেই পাম, কি শিকায়, ইংৰাজী, কাক শিকায়, আমাক, গতিকে ইয়াত আমাক আৰু ইংৰাজী দুটা অবজেক্ট আছে। আৰু যদি বাক্যত দুটা অবজেক্ট থাকে তেতিয়া সাধাৰণতে আমি পাৰ্চন বুজোৱা অবজেক্টটো আমি প্ৰথমতে বহাব লাগে, গতিকে আমাকটো আমি প্ৰথমতে বহাম, গতিকে দ্য টিচাৰ টিচেছ আছ, তাৰপিছত আহিব কি পঢ়ায়, ইংৰাজী, গতিকে ইংলিছ, দ্য টিচাৰ টিচেছ আছ ইংলিছ। একেধৰণে হ'ব চন্দ্ৰই ৰাতি আকাশত পোহৰ দিয়ে, গতিকে দ্য মুন চাইন্স ইন দ্য স্কাই এট নাইট। সিহঁতে প্ৰতিদিনে খেলপথাৰত ফুটবল খেলে, গতিকে দে প্লে ফুটবল ইন দ্য প্লেগ্ৰাউণ্ড এভৰিডে। ইয়াৰ পিছৰটো টেন্স আহিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আমি কোনবিলাক বাক্যত আমি ব্যৱহাৰ কৰিব পাৰোঁ, বৰ্তমান সময়ত কোনো এটা কাম চলি থকা বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়, মানে যদি বৰ্তমান সময়ত কোনো এটা কাম চলি থাকে
বৰ্তমানে চলি আছে গতিকে সেই বাক্যটোৰ ক্ষেত্ৰত আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যনটো আমি ব্যৱহাৰ কৰি অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পাৰোঁ গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ এম ইজ আৰ বি ভাৰ্ব এম ইজ আৰ প্লাছ ভাৰ্ব ওৱান মানে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম প্লাছ আই এন জি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত আই এন জি প্লাছ অবজেক্ট আৰু এম ইজ আৰৰ ব্যৱহাৰকেইটা হ'ল যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ছাবজেক্টটো আই হয় তেতিয়া তাৰ লগত আমি এম ব্যৱহাৰ কৰিম আৰু যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া আমি তাৰ লগত ইজ ব্যৱহাৰ কৰিম আৰু যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ছাবজেক্টটো প্লুৰেল নাম্বাৰ হয় তেতিয়া আমি তাৰ লগত আৰ ব্যৱহাৰ কৰিম যদি বহুবচনৰ হয় মানে এটাতকৈ যদি বেছি বুজায় তেতিয়া আমি তাত আৰ ব্যৱহাৰ কৰিম শিক্ষকজনে আমাক ইংৰাজী পঢ়াই আছে গতিকে এই বাক্যটো হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য কাৰণ বৰ্তমান কামটো চলি আছে পঢ়াই থকা কামটো চলি আছে গতিকে এইটো হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য আৰু সাধাৰণতে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ শেষত অসমীয়া বাক্যৰ শেষত আছে আছো বা আছা এই তিনিটা থাকিব তেতিয়া আমি গম পাম যে সেই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য গতিকে প্ৰথম আহিব ছাবজেক্ট গতিকে ছাবজেক্টটো হ'ল শিক্ষকজন গতিকে দ্য টিচাৰ তাৰপিছত আহিব এম ইজ আৰ গতিকে দ্য টিচাৰটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে সেইকাৰণে তাৰ লগত ইজ ব্যৱহাৰ হ'ব গতিকে দ্য টিচাৰ ইজ তাৰপিছত আহিব ভাৰ্বটো ইয়াত পঢ়োৱাটো হ'ল টিচ গতিকে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম টিচ গতিকে টিচৰ লগত হ'ব আই এন জি গতিকে দ্য টিচাৰ ইজ টিচিং তাৰপিছত আহিব অবজেক্টটো কি বা কাক বুলি প্ৰশ্ন কৰিব লাগিব গতিকে কি পঢ়ায় ইংৰাজী কাক পঢ়ায় আমাক আৰু ইয়াত দুইটাই অবজেক্ট আছে গতিকে দুটা অবজেক্ট থাকিলে আমি প্ৰথমতে যিটো পাৰ্চন বুজোৱা অবজেক্ট মানে আমাক সেই পাৰ্চন বুজোৱা অবজেক্টটো বহাই ল'ব লাগিব গতিকে আছ তাৰপিছত আহিব ইংলিছ দ্য টিচাৰ ইজ টিচিং আছ ইংলিছ আমি ইংৰাজী শিকি আছোঁ এই বাক্যটো হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য কাৰণ কামটো চলি আছে বৰ্তমান কামটো চলি আছে গতিকে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যন অনুসৰি আমি ইংৰাজীলৈ অনুবাদ কৰিব লাগিব গতিকে প্ৰথম আহিব ছাবজেক্টটো প্ৰথমতে আছে গতিকে ছাবজেক্টটো প্ৰথমতেই থাকে বাক্যৰ সাধাৰণতে গতিকে আমিটো হ'ব ইংৰাজীত উই তাৰপিছত আহিব এম ইজ আৰ গতিকে এম ইজ আৰ কোনটো বহাম উই বুলি কওঁতে বহুবচন হৈছে মানে প্লুৰেল নাম্বাৰ গতিকে প্লুৰেল নাম্বাৰ হ'লে আৰ ব্যৱহাৰ হ'ব গতিকে উই আৰ তাৰপিছত আহিব ভাৰ্ব গতিকে ভাৰ্বটো ইয়াত শিকি আছোঁ মানে শিকাটো ভাৰ্ব গতিকে শিকাটো হ'ল লাৰ্ণ LEARN গতিকে লাৰ্ণ আৰু ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত আই এন জি গতিকে লাৰ্ণিং গতিকে উই আৰ লাৰ্ণিং আৰু ইয়াৰ পিছত আহিব অবজেক্ট গতিকে কি শিকি আছোঁ ইংৰাজী গতিকে ইংলিছ উই আৰ লাৰ্ণিং ইংলিছ একেদৰে পিছৰটো একেধৰণে হ'ব সিহঁতে ফুটবল খেলি আছে দে আৰ প্লেইং ফুটবল সি আমেৰিকাৰ পৰা আহি আছে হি ইজ কামিং ফ্ৰম আমেৰিকা ইয়াৰ পিছত আহিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্স গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰটো হ'ল যে বৰ্তমান সময়ত কোনো এটা কাম সম্পূৰ্ণৰূপে শেষ হোৱা বুজাবলৈ বা এইমাত্ৰ শেষ হোৱা বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয় মানে বৰ্তমান সময়ত যদি কোনো এটা কাম এইমাত্ৰ শেষ হয় বা কামটো যদি সম্পূৰ্ণৰূপে শেষ হয় তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইয়াৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্ব থ্ৰী প্লাছ অবজেক্ট ভাৰ্ব থ্ৰী মানে ভাৰ্বৰ একেবাৰে শেষৰ ফৰ্মটো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু হেভ আৰু হেজৰ ব্যৱহাৰটো হ'ল আইৰ লগত হেভ ব্যৱহাৰ কৰা হয় অৰ্থাৎ যদি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ছাবজেক্টটো আই হয় তেতিয়া আমি তাৰ লগত হেভ ব্যৱহাৰ কৰিম আৰু যদি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ছাবজেক্টটো বহুবচন হয় অৰ্থাৎ প্লুৰেল নাম্বাৰ হয় তেতিয়াও আমি তাৰ লগত হেভ ব্যৱহাৰ কৰিম আৰু হেজটো আমি কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব তেতিয়া আমি হেজ ব্যৱহাৰ কৰিম মানুহজনে কামটো সম্পূৰ্ণ কৰিলে গতিকে এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কাৰণ বৰ্তমান সময়ত কামটো সম্পূৰ্ণৰূপে শেষ হৈছে গতিকে এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য গতিকে প্ৰথম আহিব ছাবজেক্ট গতিকে ছাবজেক্টটো হ'ব দ্য মেন গতিকে মানুহজন গতিকে নিৰ্দিষ্টকৈ বুজাইছে গতিকে তাৰ আগত দা আহিছে গতিকে দ্য মেন তাৰপিছত আহিব হেভ বা হেজ গতিকে মানুহজন বুলি কওঁতে এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হৈছে গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে হেজ হ'ব গতিকে দ্য মেন হেজ তাৰপিছত আহিব ভাৰ্ব গতিকে ভাৰ্বটো হ'ব সম্পূৰ্ণ কৰা গতিকে সম্পূৰ্ণ কৰাটো হ'ব কমপ্লিট আৰু ভাৰ্বৰ
একেবাৰে শেষৰ ফৰ্মটো মানে পাষ্ট পাৰ্টিচিপলটো ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো হ'ব গতিকে কমপ্লিট কমপ্লিটেড গতিকে দা মেন হেজ কমপ্লিটেড তাৰপিছত আহিব অবজেক্টটো কি সম্পূৰ্ণ কৰিলে কামটো গতিকে কামটো হ'ব দা ৱৰ্ক গতিকে নিৰ্দিষ্টকে বুজাইছে সেইকাৰণে দা ৱৰ্ক হৈছে গতিকে দা মেন হেজ কমপ্লিটেড দা ৱৰ্ক একেদৰে সি এইমাত্ৰ স্কুলৰ পৰা আহি পালে গতিকে হি হেজ এৰাইভ ফ্ৰম দা স্কুল জাষ্ট নাও ইয়াৰ পিছত আহিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আমি ক'ত ব্যৱহাৰ কৰোঁ অতীততে কোনো এটা কাম আৰম্ভ হৈ বৰ্তমান সময়লৈকে চলি থকা বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয় মানে কামটো অতীততে আৰম্ভ হ'ব লাগিব আৰু বৰ্তমান সময়লৈকে এতিয়ালৈকে চলিয়ে থাকিব লাগিব গতিকে তেনেধৰণৰ বাক্যত আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ গতিকে তাৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যনটো হ'ল প্ৰথমতে আহিব ছাবজেক্ট তাৰপিছত আহিব হেভ হেজ তাৰপিছত আহিব বিন তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত ING প্লাছ অবজেক্ট আৰু এই বাক্যত সময়ৰ লগত ধৰি বা পৰা থাকিব আৰু আমি ইংৰাজীলৈ অনুবাদ কৰোঁতে যদি পৰা থাকে তেতিয়া আমি সময়ৰ আগত চিঞ্চ ব্যৱহাৰ কৰিব লাগিব আৰু যদি ধৰি থাকে তেতিয়া আমি সময়ৰ আগত ফৰ ব্যৱহাৰ কৰিব লাগিব সি বহুদিন ধৰি এটা কাম বিচাৰি ফুৰিছে গতিকে এই বাক্যটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য কাৰণ বৰ্তমান সময়ত কামটো বহু সময় ধৰি চলি আছে গতিকে বৰ্তমান সময়ত বহু সময় ধৰি কামটো চলি থাকিলে তেতিয়া সেইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য গতিকে প্ৰথম আহিব ছাবজেক্টটো হ'ব হি তাৰপিছত আহিব হেভ বা হেজ গতিকে সিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে আহিব হেজ তাৰপিছত হি হেজ তাৰপিছত আহিব বিন হি হেজ বিন তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত ING আহিব গতিকে ভাৰ্বটো চাবৰ কাৰণে আমি শেষৰ ফালে চালেই হ'ল বাক্যটোৰ বিচাৰি ফুৰিছে গতিকে বিচাৰি ফুৰাটো হ'ব ভাৰ্ব গতিকে বিচাৰি ফুৰাটো ইংৰাজীত হ'ল লুক ফৰ গতিকে তাৰ লগত আমি ING যোগ কৰিব লাগিব গতিকে হি হেজ বিন লুকিং ফৰ তাৰপিছত আহিব অবজেক্টটো কি বুলি প্ৰশ্ন কৰিলে হ'ল কি বিচাৰি ফুৰিছে এটা কাম গতিকে এ জব হি হেজ বিন লুকিং ফৰ এ জব তাৰপিছত আমাৰ টাইমটো দিব লাগিব টাইমটো বহু দিন ধৰি আছে গতিকে ধৰি থাকিলে আমি ফৰ ব্যৱহাৰ কৰিব লাগিব আৰু পৰা থাকিলে চিন্স গতিকে ফৰ হ'ব বহু দিনটো হ'ব মেনি ডেইজ গতিকে ফৰ মেনি ডেইজ গতিকে সম্পূৰ্ণ বাক্যটো হ'ব হি হেজ বিন লুকিং ফৰ এ জব ফৰ মেনি ডেইজ ইয়াৰ পিছত আহিলে পাষ্ট ইনডেফিনিট টেন্স গতিকে পাষ্ট ইনডেফিনিট টেন্স আমি ক'ত ব্যৱহাৰ কৰিম অতীতত কোনো এটা কাম সংঘটিত হৈছিল এনে অৰ্থ বুজাবলৈ পাষ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয় গতিকে অতীতত যদি কোনো এটা কাম সংঘটিত হৈছিল তেতিয়া আমি তাৰ ক্ষেত্ৰত আমি পাষ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিম গতিকে তাৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ ভাৰ্ব 2 প্লাছ অবজেক্ট মানে ভাৰ্বৰ 2 নম্বৰ ফৰ্মটো ভাৰ্বৰ পাষ্ট ফৰ্মটো গতিকে ছাবজেক্ট প্লাছ ভাৰ্বৰ পাষ্ট ফৰ্ম প্লাছ অবজেক্ট পুলিচে চোৰটোক ধৰিছিল গতিকে এই বাক্যটো পাষ্ট ইনডেফিনিট টেন্সৰ বাক্য কাৰণ এইটো অতীততে সংঘটিত হৈছিল আৰু পাষ্ট ইনডেফিনিট টেন্সৰ বাক্যৰ শেষত সাধাৰণতে চিলো চিলা এনেধৰণে থাকিব গতিকে পুলিচে চোৰটোক ধৰিছিল এইটো পাষ্ট ইনডেফিনিট টেন্সৰ বাক্য প্ৰথম আহিব ছাবজেক্টটো হ'ব দা পুলিচ তাৰপিছত আহিব ভাৰ্বৰ পাষ্ট ফৰ্ম গতিকে ভাৰ্বটো চাবৰ কাৰণে আমি শেষৰ ফালে চালেই হ'ল ধৰিছিল মানে ধৰাটো হ'ল ভাৰ্ব আৰু ধৰাটো ইংৰাজীত হ'ল কেটছ আৰু তাৰ পাষ্ট ফৰ্মটো হ'ব কট কেটছৰ পাষ্ট ফৰ্মটো হ'ব কট দ্য পুলিচ কট তাৰপিছত আহিব অবজেক্টটো কি ধৰিছিল চোৰটোক গতিকে দ্য থিফ চোৰটোক দ্য পুলিচ কট দ্য থিফ ইয়াৰ পিছত আহিলে পাষ্ট কণ্টিনিউৱাছ টেন্স আৰু এই টেন্স আমি ক'ত ব্যৱহাৰ কৰিব পাৰোঁ অতীতত কোনো এটা কাম চলি আছিল বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয় মানে যদি অতীততে কোনো এটা কাম চলি আছিলে তেতিয়া আমি এই টেন্স ব্যৱহাৰ কৰিম আৰু ইয়াৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ ভাৰ্ব 1 প্লাছ ING প্লাছ অবজেক্ট আৰু যদি পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ছাবজেক্টটো যদি একবচন হয় অৰ্থাৎ ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া আমি তাৰ লগত ৱাজ ব্যৱহাৰ কৰিম আৰু যদি বহুবচন অৰ্থাৎ প্লুৰেল নাম্বাৰ হয় এটাতকৈ বেছি বুজায় তেতিয়া আমি ৱেৰ ব্যৱহাৰ কৰিম যেনে আই ৱাজ হি ৱাজ দে ৱেৰ দেটো বহুবচন বহুতক বুজাইছে গতিকে দে ৱেৰ উই ৱেৰ গতিকে ইউ ৱেৰ ইউটো বহুবচন মই আগতে কৈ আহিছিলোঁ যে ইউটো প্লুৰেল নাম্বাৰত ধৰা হয় গতিকে ইউ ৱেৰ সিহঁতে কালি খেলপথাৰত ফুটবল খেলি আছিল গতিকে এই বাক্যটো হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য কাৰণ এইটো অতীতত চলি আছিলে গতিকে এইটো হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ শেষত অসমীয়া বাক্যৰ শেষত সাধাৰণতে আছিল আছিলো আছিলা এনেধৰণে থাকিব তেতিয়া আমি গম পাম যে এইটো
পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য গতিকে প্ৰথম আহিব সাবজেক্ট সাবজেক্টটো হ'ব ডে গতিকে ডেটো বহুবচন বা প্লুৰেল নাম্বাৰ গতিকে তাৰ কাৰণে আহিব ওৱেৰ গতিকে ডে ওৱেৰ তাৰপিছত আহিব ভাৰ্ব ভাৰ্বটো হ'ব খেলা গতিকে খেলাটো হ'ব প্লে আৰু তাৰ লগত হ'ব আইএনজি গতিকে দে ওৱেৰ প্লেইং তাৰপিছত আহিব অবজেক্ট কি খেলি আছিলে ফুটবল গতিকে দে ওৱেৰ প্লেইং ফুটবল তাৰপিছত যদি ঠাই আহে ঠাই থাকে তেতিয়া ঠাই আহিব ইন দ্য প্লেগ্ৰাউণ্ড তাৰপিছত আহিব যদি সময় থাকে সময়টো আহিব গতিকে কালি yesterday গতিকে দে ওৱেৰ প্লেইং ফুটবল ইন দ্য প্লেগ্ৰাউণ্ড yesterday ইয়াৰ পিছত আহিলে পাষ্ট পাৰফেক্ট টেন্স আৰু এই টেন্স আমি ক'ত ব্যৱহাৰ কৰিব পাৰোঁ অতীততে সংঘটিত হোৱা দুটা কামৰ ভিতৰত যিটো কাম আগতীয়াকৈ হয় তাৰ ক্ষেত্ৰত পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় আৰু পিছত সংঘটিত হোৱা কামটোৰ ক্ষেত্ৰত পাষ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয় মানে পাষ্ট পাৰফেক্ট টেন্স হ'বলৈ হ'লে অতীতত অগা পিছাকে দুটা কাম হ'ব লাগিব আৰু যিটো আগতীয়াকৈ হ'ব তাৰ ক্ষেত্ৰত আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰিম আৰু যিটো পিছত হ'ব অলপ পিছত যিটো সংঘটিত হ'ব সেইটো ক্ষেত্ৰত আমি পাষ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব লাগিব সি অহাৰ আগতে মই কামটো সম্পূৰ্ণ কৰিলোঁ গতিকে ইয়াত অগা পিছাকে অতীতত দুটা কাম সম্পূৰ্ণ হৈছে বা সংঘটিত হৈছে গতিকে প্ৰথমতে যিটো কাম আগতীয়াকৈ সংঘটিত হৈছে সেইটো ক্ষেত্ৰত হ'ব পাষ্ট পাৰফেক্ট টেন্স গতিকে তাৰ পিছত হোৱাটো হ'ব পাষ্ট ইনডেফিনিট গতিকে মই কামটো সম্পূৰ্ণ কৰিলোঁ গতিকে এইটো প্ৰথমতে হৈছে গতিকে সেইটো হ'ব পাষ্ট পাৰফেক্ট টেন্স আৰু সি অহাটো পিছত হৈছে গতিকে সেইটো হ'ব পাষ্ট ইনডেফিনিট টেন্স আৰু পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট আৰু এই টেন্সৰ বাক্যত আগত বা পিছত বুলি উল্লেখ থাকিব আৰু আগত বুলি উল্লেখ থাকিলে আমি বিফৰ ব্যৱহাৰ কৰিম আৰু পিছত বুলি উল্লেখ থাকিলে আমি আফটাৰ ব্যৱহাৰ কৰিম আৰু বিফৰটো আমি বাক্য দুটাৰ আৰম্ভণিতে ব্যৱহাৰ কৰিব পাৰোঁ বা বাক্য দুটাৰ মাজতো ব্যৱহাৰ কৰিব পাৰোঁ সি অহাৰ আগতে মই কামটো সম্পূৰ্ণ কৰিলোঁ গতিকে আগতে মই কামটো সম্পূৰ্ণ কৰিলোঁ গতিকে এইটো কাম আগত হৈছে মই কামটো সম্পূৰ্ণ কৰাটো আগত হৈছে গতিকে সেইটো হ'ব পাষ্ট পাৰফেক্ট টেন্স আৰু সি অহাটো পিছত হৈছে গতিকে এইটো হ'ব পাষ্ট ইনডেফিনিট টেন্স গতিকে বিফৰটো আমি প্ৰথমতে লগাই পেলাই কৰোঁ আগতেটো গতিকে যদি আমি বিফৰ বা আফটাৰটো প্ৰথমতে ব্যৱহাৰ কৰোঁ তেতিয়া আমি প্ৰথম বাক্যটো প্ৰথমতেই লিখিব লাগিব আৰু কমা এটা দি দ্বিতীয় বাক্যটো দ্বিতীয়ত লিখিব লাগিব মানে সি অহাটো আমি প্ৰথমতে লিখিব লাগিব আৰু সি অহাটো কোন টেন্সৰ হ'ব এইটো পিছত হৈছে গতিকে সেইটো হ'ব পাষ্ট ইনডেফিনিট টেন্সৰ গতিকে বিফৰ তাৰপিছত পাষ্ট ইনডেফিনিট টেন্সৰ যিটো ফৰ্মেশ্যন ছাবজেক্ট তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম গতিকে ছাবজেক্টটো হ'ব হি তাৰপিছত ভাৰ্বটো হ'ব কাম আৰু তাৰ পাষ্ট ফৰ্মটো হ'ব কেম বিফৰ হি কেম তাৰপিছত কমা এটা আহিব তাৰপিছত ইটো বাক্য লিখিব লাগিব মই কামটো সম্পূৰ্ণ কৰিলোঁ গতিকে এইটো হ'ব পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য গতিকে ইয়াত ছাবজেক্ট আহিব আই তাৰপিছত আহিব হেড তাৰপিছত আহিব ভাৰ্বটো হ'ব সম্পূৰ্ণ কৰা কমপ্লিট আৰু ইয়াৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো আহিব মানে একেবাৰে শেষৰ ফৰ্মটো আহিব গতিকে কমপ্লিটেড তাৰপিছত আহিব অবজেক্ট আহিব দ্য ৱৰ্ক গতিকে বিফৰ হি কেম আই হেড কমপ্লিটেড দ্য ৱৰ্ক আৰু যদি আমি বিফৰটো মাজত ব্যৱহাৰ কৰোঁ তেতিয়া আমি দ্বিতীয় বাক্যটো প্ৰথমতে লিখিব লাগিব মানে আই হেড কমপ্লিটেড দ্য ৱৰ্কটো প্ৰথম লিখিব লাগিব গতিকে আই হেড কমপ্লিটেড দ্য ৱৰ্ক তাৰপিছত হ'ব মাজত বিফৰ তাৰপিছত হি কেমটো পাছত হ'ব গতিকে আই হেড কমপ্লিটেড দ্য ৱৰ্ক বিফৰ হি কেম ইয়াৰ পিছত আহিল পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স অতীততে কোনো এটা কাম বহু সময় ধৰি চলি আছিল বুজাবলৈ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় মানে অতীততে যদি বহু সময় ধৰি কোনো এটা কাম চলি আছিলে তেতিয়া আমি তাৰ ক্ষেত্ৰত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইয়াৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ হেড বিন প্লাছ ভাৰ্ব ওৱান প্লাছ আইএনজি প্লাছ অবজেক্ট যেনে ব্ৰিটিছসকলে বহু বছৰ ধৰি ভাৰতীয় লোকসকলক ৰাজত্ব কৰি আছিল এই বাক্যটো হ'ব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য কাৰণ অতীততে কামটো বহু বছৰ ধৰি বা বহু সময় ধৰি কামটো চলি আছিলে গতিকে এইটো হ'ব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য আৰু এই বাক্যটো আমি ইংৰাজীলৈ অনুবাদ কৰিবলৈ হ'লে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যন অনুসৰি আমি ইংৰাজীলৈ অনুবাদ কৰিব লাগিব গতিকে প্ৰথম আহিব ছাবজেক্ট গতিকে ছাবজেক্টটো হ'ব দ্য ব্ৰিটিছ তাৰপিছত আহিব হেড বিন গতিকে দ্য ব্ৰিটিছ হেড বিন তাৰপিছত আহিব ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত আইএনজি গতিকে ভাৰ্বটো হ'ব ৰাজত্ব কৰা গতিকে ৰাজত্ব কৰাটো হ'ব ৰুল আৰু তাৰ লগত হ'ব আইএনজি গতিকে দ্য ব্ৰিটিছ হেড বিন ৰুলিং তাৰপিছত আহিব অবজেক্টটো
কি বা কাক বুলি প্ৰশ্ন কৰিলে হ'ব কিটো উত্তৰ নাই কাকটো উত্তৰ আছে গতিকে কাকটোৱে হ'ব অবজেক্ট কাক ৰাজত্ব কৰিছিল ভাৰতীয় লোকসকলক গতিকে দা ইণ্ডিয়ান পিপল তাৰ পিছত আহিব টাইমটো গতিকে মেনি ইয়াৰ্ছ আৰু ইয়াৰ আগত ধৰি থকাৰ কাৰণে ফৰ ব্যৱহাৰ হৈছে গতিকে ফৰ মেনি ইয়াৰ্ছ দ্য ব্ৰিটিছ হেড বিন ৰুলিং দ্য ইণ্ডিয়ান পিপল ফৰ মেনি ইয়াৰ্ছ ইয়াৰ পিছত আহিলে ফিউচাৰ ইনডেফিনিট টেন্স ভৱিষ্যতে কোনো এটা কাম সংঘটিত হ'ব বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয় যদি ভৱিষ্যতলৈ কোনো এটা কাম সংঘটিত হ'ব এতিয়ালৈকে হোৱা নাই তেতিয়া তেনেধৰণৰ কামৰ ক্ষেত্ৰত আমি ফিউচাৰ ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ গতিকে এই টেন্সৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ শেল উইল প্লাছ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম প্লাছ অবজেক্ট আৰু ফিউচাৰ ইনডেফিনিট টেন্সৰ ছাবজেক্টটো যদি ফাৰ্ষ্ট পাৰ্চন হয় তেতিয়া শেল ব্যৱহাৰ কৰা হয় মানে আই আৰু উইৰ লগত আমি শেল ব্যৱহাৰ কৰিম আৰু যদি ছেকেণ্ড আৰু থাৰ্ড পাৰ্চন হয় যদি ফাৰ্ষ্ট পাৰ্চন নহয় তেতিয়া আমি উইল ব্যৱহাৰ কৰিম মই কালিলৈ তোমাক লগ কৰিম গতিকে এইটো হ'ব ফিউচাৰ ইনডেফিনিট টেন্স কাৰণ এতিয়ালৈকে লগ কৰা হোৱা নাই গতিকে ভৱিষ্যতলৈ কামটো হ'ব গতিকে প্ৰথম আহিব ছাবজেক্টটো হ'ব মই আই তাৰপিছত এইটো ফাৰ্ষ্ট পাৰ্চন গতিকে ফাৰ্ষ্ট পাৰ্চন হ'লে হ'ব শেল আই শেল তাৰপিছত আহিব ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম গতিকে লগ কৰাটো হ'ল ভাৰ্ব গতিকে লগ কৰিম এইটো হ'ল ভাৰ্ব গতিকে মিট লগ কৰাটো হ'ল মিট গতিকে আই শেল মিট তাৰপিছত আহিব অবজেক্টটো কাক তোমাক গতিকে ইউ আই শেল মিট ইউ তাৰপিছত আহিব কালিলৈটো হ'ব টুমৰো গতিকে আই শেল মিট ইউ টুমৰো আকৌ যদি ভৱিষ্যতে কোনো এটা কাম কৰিম বুলি কৰ্তাই ডাঠি কয় তেতিয়া ফাৰ্ষ্ট পাৰ্চনৰ লগত উইল ব্যৱহাৰ কৰা হয় আৰু ছেকেণ্ড আৰু থাৰ্ড পাৰ্চনৰ লগত শেল ব্যৱহাৰ কৰা হয় তেতিয়া আকৌ উল্টাটো হ'ব যদি কৰ্তাই মানে ছাবজেক্টটোৱে যদি ভৱিষ্যতে কোনো এটা কাম কৰিম বুলি ডাঠি কয় বা হেঁচা প্ৰয়োগ কৰে তেতিয়া আমি ফাৰ্ষ্ট পাৰ্চনৰ লগত উইল আৰু ছেকেণ্ড আৰু থাৰ্ড পাৰ্চনৰ লগত শেল ব্যৱহাৰ কৰিম মই কালিলৈ তোমাক লগ কৰিমেই গতিকে এই বাক্যটোত কৰ্তাই লগ কৰিমেই বুলি ডাঠি কৈছে গতিকে এই বাক্যটোত ফাৰ্ষ্ট পাৰ্চনৰ লগত উইল ব্যৱহাৰ কৰা হ'ব গতিকে আই উইল মিট ইউ টুমৰো আমি বিষয়টো আলোচনা কৰিমেই গতিকে এই বাক্যটোতো হেঁচা প্ৰয়োগ কৰা হৈছে মানে ডাঠি কোৱা হৈছে কামটো কৰিমেই বুলি গতিকে ইয়াতো ফাৰ্ষ্ট পাৰ্চনৰ লগত উইল ব্যৱহাৰ কৰা হ'ব গতিকে উই উইল ডিছকাছ দ্য মেটাৰ ইয়াৰ পিছত আহিলে ফিউচাৰ কণ্টিনিউৱাছ টেন্স ভৱিষ্যতলৈ কোনো এটা কাম চলি থাকিব বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয় মানে যদি আগলৈ কোনো এটা কাম চলি থাকে এতিয়ালৈকে চলা নাই কিন্তু আগলৈ কামটো চলি থাকিব গতিকে তেনে অৰ্থ যদি প্ৰকাশ কৰে তেতিয়া আমি সেই বাক্যটো আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্সত লিখিব পাৰোঁ গতিকে ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ শেল উইল প্লাছ বি প্লাছ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম প্লাছ আই এন জি প্লাছ অবজেক্ট অহা কালিলৈ আমি ফুটবল খেলি থাকিম গতিকে এই বাক্যটো ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বাক্য কাৰণ আগলৈ কামটো চলি থাকিব গতিকে প্ৰথমতে আহিব ছাবজেক্ট উই তাৰপৰা উইৰ লগত হ'ব শেল তাৰপিছত আহিব বি ইয়াৰ পিছত আহিব ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত আই এন জি গতিকে ভাৰ্বটো হ'ল খেলা গতিকে খেলাটো হ'ল প্লে তাৰ লগত হ'ব আই এন জি গতিকে উই শেল বি প্লেয়িং তাৰপিছত আহিব অবজেক্ট কি খেলি থাকিম ফুটবল গতিকে ফুটবলটো হ'ব অবজেক্ট উই শেল বি প্লেয়িং ফুটবল টুমৰো ইয়াৰ পিছত আহিলে ফিউচাৰ পাৰফেক্ট টেন্স ভৱিষ্যতে কোনো এটা কাম অন্য এটা কামতকৈ আগতীয়াকৈ হ'ব বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয় মানে ভৱিষ্যতলৈ যদি কোনো এটা কাম অন্য এটা কামৰ আগতীয়াকৈ হ'ব এনে অৰ্থ প্ৰকাশ কৰে তেতিয়া আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইয়াৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ শেল উইল প্লাছ হেভ প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট মোৰ দেউতা অহাৰ আগতে মই কামটো সম্পূৰ্ণ কৰিম গতিকে মই কামটো সম্পূৰ্ণ কৰিম এই কামটো বা এই বাক্যটো ভৱিষ্যতলৈ অন্য এটা কামৰ আগতীয়াকৈ সম্পন্ন হ'ব এতিয়ালৈকে সম্পন্ন হোৱা নাই কিন্তু ভৱিষ্যতে অন্য এটা কামৰ আগতীয়াকৈ সম্পন্ন হ'ব মোৰ দেউতা অহাৰ আগতে মই কামটো সম্পূৰ্ণ কৰিম গতিকে মই কামটো সম্পূৰ্ণ কৰিমটো হ'ব ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্য গতিকে আই শেল হেভ কমপ্লিটেড দ্য ৱৰ্ক তাৰপিছত বিফৰ দি পেলাই ইটো বাক্য লিখিব লাগিব আৰু ইটো বাক্য হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্সত গতিকে আই শেল হেভ কমপ্লিটেড দ্য ৱৰ্ক বিফৰ মাই ফাদাৰ কামছ ইয়াৰ পিছত আহিলে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আৰু যদি ভৱিষ্যতলৈ কোনো এটা কাম বহু সময় ধৰি চলি থাকিব এনে অৰ্থ প্ৰকাশ কৰে তেতিয়া আমি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ শেল উইল প্লাছ হেভ প্লাছ বিন প্লাছ
ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম প্লাছ ING প্লাছ অবজেক্ট কৰ্মী কেইজনে বহুদিন ধৰি কামটো কৰি থাকিব গতিকে এই বাক্যটো ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য কাৰণ আগলে বহুদিন ধৰি কামটো চলি থাকিব আৰু আমি ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ যেটো ফৰ্মেশন হে ফৰ্মেশন অনুসৰি আমি ইংৰাজীলে অনুবাদ কৰিব লাগিব গতিকে প্ৰথম আহিব সাবজেক্টটো হ'ব দি ওয়াৰ্কাৰ্ছ তাৰ পিছত আহিব সেল বা উইল গতিকে দি ওয়াৰ্কাৰ্ছটো থাৰ্ড পাৰসন গতিকে সেকেন্ড আৰু থাৰ্ড পাৰসন হলে উইল আহিব গতিকে দা ওয়াৰ্কাৰ্ছ উইল তাৰ পিছত আহিব হ্যাভ বিন দা ওয়াৰ্কাৰ্ছ উইল হ্যাভ বিন তাৰ পিছত আহিব ভাৰ্বটো হল কৰা গতিকে কৰাটো হ'ব ডু আৰু তাৰ লগত ING গতিকে দা ওয়াৰ্কাৰ্ছ উইল হ্যাভ বিন ডুইং তাৰ পিছত আহিব অবজেক্ট কি কৰি থাকিব কামটো গতিকে কামটো বুলি কোনে নিৰ্দিষ্টকে বুজোৱাৰ কাৰণে ওয়াৰ্কৰ আগত দা আহিছে গতিকে দা ওয়াৰ্ক তাৰ পিছত আহিব সময়টো ফৰ মেনি ডেজ দা ওয়াৰ্কাৰ্ছ উইল হ্যাভ বিন ডুইং দা ওয়াৰ্ক ফৰ মেনি ডেজ